এদিন বাৰীত ভুমুকি মাৰি হঠাতেই দেখা পালোঁ মোৰ বাৰীৰ পিছফালে অচল অৱস্থাত থকা এটি লেট্ৰিনৰ টেংকিত এবাহ মহে আহি আশ্ৰয় গ্ৰহণ কৰিছে। আৰু মৌবাহে আশ্ৰয় গ্ৰহণ কৰা দেখি মোৰ মনতে বৰ ভাল লাগিল। কিন্তু মোৰ ভাল নালাগিল মৌবাহে আশ্ৰয় গ্ৰহণ কৰা সেই জেগাকণ। লগে লগে মোৰ মনলৈ আহিল এই মৌবাহৰ মই সংৰক্ষণৰ ব্যৱস্থা নকৰোঁ কিয়। আৰু যিহেতু সংৰক্ষণৰ ব্যৱস্থাৰ কথা মনলৈ আহিল, তেতিয়াই মোৰ মনলৈ আহিল এজন ব্যক্তিৰ কথা, যিজনৰ নাম হৈছে শ্ৰী হৰেণ কোঁৱৰ। এখেত এই বিষয়ৰ ওপৰত যথেষ্ট অভিজ্ঞ এজন তেখেত প্ৰশিক্ষক। যথেষ্ট যুৱক যুৱতীক তেখেতে মৌ পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। বহুত দূৰ দূৰণিলৈকে তেখেতে যায়, বহু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়ে। বৰ্তমান তেওঁ দুটাকৈ ৰেডিঅ' অনুষ্ঠানত অংশগ্ৰহণো কৰিছে, এই বিষয়ৰ ওপৰত বক্তব্য দাঙি ধৰিছে। সেয়েহে মই লগালগে ফোন লগালোঁ হৰেণ কোঁৱৰ ডাঙৰীয়ালৈ। হৰেণ কোঁৱৰ ডাঙৰীয়াই মোক কথা দিলে, হ'ব নিশ্চয় এই মৌবাহৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মোক ক'লে। আৰু তেখেতে হঠাতে আজি ওলালেহি মোৰ মৌবাহটোৰ এনেদৰে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কামত লাগি গ'ল। আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাই আছে, তেখেতেই হৈছে হৰেণ কোঁৱৰ ডাঙৰীয়া, আৰু লগত মই তেওঁক সহায় কৰি আছোঁ। মৌবাহ সংৰক্ষণৰ ব্যৱস্থাৰ কাৰণে দুয়োজনে লাগি আছোঁ। আৰু এনেদৰেই তেখেতে এটা বাকচ আনিলে, আৰু বাকচটোৰ ভিতৰত এনেকুৱা এটা ফ্ৰেম আছে, যিটো ফ্ৰেমত তেখেতে মৌচাককেইখন সেই লেট্ৰিনৰ টেংকিটোৰ পৰা কাটি কাটি আনি, এখন চুৰিৰে কাটি কাটি আনি এই ফ্ৰেমটোত এডাল কলথোৰাৰে দি বান্ধি দিছে, যাতে মৌচাকখন পৰি নাযায়। আৰু বান্ধি হলত তেখেতে সেই ফ্ৰেমটো বাকচটোৰ ভিতৰত ভৰাই দিছে। আৰু এনেদৰেই মৌখিনিৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকেও যদি মৌ সংৰক্ষণৰ ব্যৱস্থা কৰিব খোজে বা ইয়াৰ ওপৰত কিছু শিকিব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ ইয়াত কমেণ্ট দিলে মই নিশ্চয় আপোনালোকক এখেতৰ লগত যোগাযোগ কৰাই দিম। এখেতে হৈছে হৰেণ কোঁৱৰ, অভিজ্ঞ তথা প্ৰশিক্ষক। আৰু এই বাকচটোতে 8খনমান বিচনী বনাব পৰা ফ্ৰেম আছে। অৱশেষত এনেকৈ সংৰক্ষণৰ ব্যৱস্থা কৰি আমি বক্সটো এনেদৰেই সংস্থাপন কৰি ৰাখিলোঁ। আজি ভিডিঅ'ত ইমানখিনিয়ে আছিল। ধন্যবাদ।